খুমটাই গৰঙা চাহ বাগিচাত আটছাৰ ৩৭তম শ্বহীদ দিৱস উদযাপন। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গৰঙা চাহ বাগিচাত গৰঙা প্ৰাথমিক গোটৰ উদ্যোগত সংগঠনটোৰ ৩৭তম শ্বহীদ দিৱস উদযাপন কৰা হয়। স্বদেশ আৰু স্বজাতিৰ প্ৰাপ্য অধিকাৰৰ হকে যুঁজ দিয়া সংগ্ৰামত নিজৰ প্ৰাণ আহুতি দিয়া প্ৰতিজন শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আটছাৰ কাৰ্যকৰ্তা আৰু বাগিচাৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আটছাৰ সাউতলী উপশাখাৰ উপসভাপতি সুৰজ মিৰ্ধাই আটধৰা এই শ্বহীদ দিৱসৰ অনুষ্ঠান ভাগৰ পতাকা উত্তোলন কৰে খুমটাই শাখাৰ সহকাৰী সম্পাদক আমিৰ ভূমিজে। লগতে সহযোগ কৰে সাউতলী উপশাখাৰ ক্ৰিয়া সম্পাদক কমল মিৰ্ধাই। এই অনুষ্ঠানত আটছাৰ বিষয়ববীয়া মহাদেৱ গঞ্জু, সুফল ভূঞা, গৰঙা উপশাখাৰ সভাপতি সম্পাদকৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে তথা গোলাঘাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি গৰঙা প্ৰাথমিক গোটৰ উদ্যোগত আৰু সকলো গৰঙাবাসী ৰাইজৰ সহযোগত আজি গৰঙা খেলপথাৰত ৩৭তম শ্বহীদ দিৱস উদযাপন পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰিছোঁ। আৰু এই শ্বহীদ দিৱসত আমি যিসকল আটছা নেতা আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে বিভিন্ন দিশত বিভিন্ন সমস্যাৰ হকে মাত মাতি যিসকল লোক শ্বহীদ হৈছিলে তেওঁলোকক আমি আজি এই দিনত সিহঁতক মনোপ্ৰাৰ্থনা তথা সিহঁতক সোঁৱৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি সকলোৱে তেওঁলোকৰ কাৰণে আমি মনোপ্ৰাৰ্থনা কৰিছোঁ। আৰু আমি গৰঙা খেলপথাৰত কৰাৰ পিছতে আমাৰ যি গোলাঘাট জিলা সমিতিয়ে সৰুপথাৰত যি শ্বহীদ দিৱস উদযাপন কৰিছে আমি ইয়াৰ পিছতে আমি সেই তালৈ যাত্ৰা কৰিম আৰু যি কাৰ্যসূচী আছে আমাৰ সৰুপথাৰত আমি সকলোৱে সহযোগিতা আগবঢ়াম। গোলাঘাট জিলাৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।